নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউপি পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন, হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মুম্বাই। RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বানুমতী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হৈছে বানুমতী। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে? বন্দে মাতৰম গীতটি কোনখন বাংলা উপন্যাসত আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দমঠ। বন্দে মাতৰম গীতটি আনন্দমঠ বাংলা উপন্যাসত আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামচৰিতমানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰামচৰিতমানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তুলসী দাস। ৰামচৰিতমানস গ্ৰন্থখন তুলসী দাসে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়? ভাৰতৰ কোনখন বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টাইমছ অফ ইণ্ডিয়া। ভাৰতৰ টাইমছ অফ ইণ্ডিয়া বাতৰি কাকত সৰ্বাধিক ভাষাত প্ৰকাশিত হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম কি আছিল? মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্ডিপেণ্ডেণ্ট। মহাত্মা গান্ধী সম্পাদকৰ দায়িত্বত থকা কাকতখনৰ নাম আছিল ইণ্ডিপেণ্ডেণ্ট। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণজন কোন আছিল? সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণজন কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাণিনি। সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণজন পাণিনি আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1919 চনত। জালিয়ানৱালা বাগৰ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 13 নম্বৰ কোৱেশ্চনটো সুধিছে বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আকবৰ বিখ্যাত সংগীতজ্ঞ তানসেন আকবৰৰ দৰবাৰত আছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 14 নম্বৰ কোৱেশ্চনটো সুধিছে টমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত টমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বেডমিণ্টন টমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন অৰ্থাৎ 15 নম্বৰ কোৱেশ্চনটো সুধিছে চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1922 চনত চৌৰি চৌৰা কাণ্ড 1922 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰেট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান কৰিছে আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰেট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান কৰিছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ব্ৰায়ান লাৰা আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰেট ক্ৰিকেট খেলত এটা ইনিংছত ব্ৰায়ান লাৰাই অধিকতম ৰান কৰিছে নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে বাস্কেটবলৰ জন্মস্থান ক'ত বাস্কেটবলৰ জন্মস্থান ক'ত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফ্ৰান্স বাস্কেটবলৰ জন্মস্থান হৈছে ফ্ৰান্স নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম কোন ভাৰতীয় মহিলা এথলীটে অলিম্পিক অংশগ্ৰহণ কৰিছিল প্ৰথম কোন ভাৰতীয় মহিলাই এথলীটে অলিম্পিক অংশগ্ৰহণ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেৰী ডিচুজা প্ৰথম ভাৰতীয় মহিলা এথলীটে অলিম্পিক অংশগ্ৰহণ কৰিছিল মেৰী ডিচুজাই নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে অলিম্পিক টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন অলিম্পিক টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লিয়েণ্ডাৰ পেজ অলিম্পিক টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় হৈছে লিয়েণ্ডাৰ পেজ নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি লাভলীনা বৰগোহাঁই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী আছিল লাভলীনা বৰগোহাঁই